নমস্কাৰ মোৰ ইউটিউব চেনেল ৰজাত ব্লগ হইতে আপোনালোক সকলোকে স্বাগতম জনাইছো বন্ধুসকল আৰু যিসকলে নতুনকৈ আহিছে চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সোনকালে সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ' নটিফিকেশ্যনবোৰ আপোনালোকে আগতীয়াকৈ পায় আৰু বন্ধুসকল বহুত বেছি কমেন্ট আহি আছিল মানে ৰেচিপি এটা লাগে বুলি তাকে আজি আসাম ট্ৰেক্টৰ লগত এইফালে চাব লাইহাক আছে মানে আৰু এইফালে আমাৰ এমসি বাবা আহি গ'ল বহুতে কমেন্ট কৰি আছিল যে কি হল মানে হুদি আছিল কি হল কচোন কি হল মানে মোৰ দায়িত্ব লমান আছে কাম বহুত কাম আছে কামখিনি মানে আজুৰিয়ে পোৱা নাই এতিয়াও আৰু কাম আছে তেতিয়াও মানে তাৰে মাজৰ পৰা ভিডিঅ' বনাবৰ কাৰণে মানে আহি সাত দিবৰ কাৰণে আহিলে মানে বহুত দিন হৈছে দেখা নাই এইটো কাৰণে নিজকে দেখুৱাবৰ কাৰণে আৰু আপোনালোককো চাবৰ কাৰণে আহি গ'লো আৰু এতিয়া আজি মানে তপন ভাই বনাব বন্ধুসকল ৰেচিপিটো আৰু এইখিনি আদা পিঁয়াজ এইটো নহৰু দেই এইটো ডাঙৰ নহৰু আৰু এইফালে লাইটো এইফালে জলকীয়া আছে নিমখ হালধি তাৰপিছত এইফালে মিঠাতেল আৰু এইফালে চাবচোন কেঁচা জলকীয়াখিনি প্ৰথমতে মানে মাংসখিনি ধুনীয়াকৈ বইল কৰি ল'ব এইফালে চাব জুইটো মানে আগতীয়াকৈ কেলে কি জুইটো মানে আগতীয়াকৈ জ্বলাই থৈ দিয়া হৈছিলে মানে যিহেতু বহুত বেছি টাইম লাগে মাটিটো ঠাণ্ডা কেঁচা মাটি বতৰো সেমেকা ন এইকেইদিন মানে ইমানেই ঠাণ্ডা পৰিছে নতুন প্লেচ যে দেই মানে ইটাৰ পৰাই বনাই লৈছোঁ আহা দিনত ধুনীয়াকৈ বনাই ল'ম সেইটোৱে আৰু চাই থাকিব শেষৰলৈ তেতিয়া গম পাব আৰু বন্ধুসকল আজি যিহেতু তপন ভাইকে দায়িত্বটো দিছোঁ সকলোখিনি বস্তু মানে ৰেডি কৰি দিলোঁ ইয়াকে বনাব দিছোঁ আৰু যে ক'লোঁ তয়ে বনা আজি তোৰ বনোৱাটো খাম নে কি মই এদিনাখনতো বনাইছিলোঁৱে দে বন্ধুসকল চাবচোন নিমখ দি দিব মানে বইল কৰাৰ সময়ত যিহেতু নিমখ দিলে ভাল আৰু নে কি তপন ভাই মানে আসাম ট্ৰেক্টৰ বোলা বস্তুটো মাটিত ঘূৰে যে মাটিত ঘূৰে যে পানী লাগি থাকিব পাৰে সেইকাৰণে মানে ইয়াক নিমখ পানীত বইল কৰি লৈছোঁ প্ৰথমতে আপোনালোকে কি বুলি কয় কমেণ্ট জনাওকচোন আসাম ট্ৰেক্টৰ ক'লে বহুতে বুজি পায় এইফালে চাবচোন নহৰু তাৰপিছত এইফালে আদা নহৰু জলকীয়া একেলগতে খুন্দিম মানে এইকেইটা চব মানে ধুই পখালি একেবাৰে লৈ আনিছোঁ বন্ধুসকল যিহেতু বহুত দিগদাৰ হয় প্ৰথমতে মানে আনি থ'লে আৰু ভাল আৰু জলকীয়াখিনি দি দিম নেকি ভাই এইটো আগত খুন্দি লওঁ দেখাই এইফালে তপন ভাই ডুকুৰ মাৰি ল'ব অলপ সময়ৰ কাৰণে এতিয়া মানে মিনি ঢেঁকী এনেকৈ প্ৰথমতে কৰি ল'বলগীয়া হয় নহ'লে উৰি যায় শিকি লগাই দিয়াটো নেকি আজি মানে চব লোকেল মছলা হৈছে আজি বন্ধুসকল একো মানে তেনেকুৱা বেলেগ মছলা ব্যৱহাৰ কৰা নহয় যিহেতু চব খুন্দিয়ে আছেগৈ মানে ড্ৰাই মছলা নাই আজি ড্ৰাই মছলা নাই আজি মানে ড্ৰাই ক'ব গ'লে অকল হালধিটোৱে এইফালে এতিয়া জলকীয়াখিনি দি দিব মানে যিমানখিনি লাগে আৰু ইমানখিনি দিয়া হ'ব বন্ধুসকল জলকীয়া হিচাপ কৰি দি দিওঁ নেকি এই হিচাপ যে মাৰ এখন পৰা মজা আৰু মানে বন্ধুসকল ৰজত ভাইৰ ভিডিঅ'ত মানে এজনে মানে কমেণ্ট কৰে দেই এমচি বাবা দিনত কিমান বিৰি খায় আৰু এমচি বাবাক যদি কৈছে বাবা খোৱা উৰি যোৱা এই মেঘৰ মাজত কাক লগ পাওঁ জানানে নাই ছাবস্ক্ৰাইবাৰ এমচি বাবা ছাবস্ক্ৰাইব কৰিব দেই ৰজত ভাইৰ 6K কমপ্লিট কৰিবা ধামাকা ৰেচিপি আহিব তাৰ পাছত বাবাই কিবা নাখায় বিৰি নাখায় চিগাৰেট খায় আৰু বন্ধুসকল এমচি ভাইৰ মানে কিবাটো লিংকটো ডেছক্ৰিপশ্যনত দি দিম সকলোৱে গৈ পেলাই একবাৰ চাব আৰু মৰম চেনে দি দিব আৰু মোক যেনেকুৱা দিছে সেইটোৱে মই কি কাম কৰে একদিন দেখুৱাম বাৰু সি কি কাম কৰে একদিন তাৰ ব্লগত দেখাব বন্ধুসকল না ভাই কেলে ইমান বিজি বিজিৰ মাজতো আজি যে সময় দিব আহিছে এইটোৰ কাৰণে ভাল লাগে বহুত বহুত ধন্যবাদ দেই এইটোক চাবচোন নমাই দিলোঁ আৰু মাংসখিনি প্ৰায় বইল কৰা হ'ল আৰু চাব তপন ভাই আজিও ভোমোৰাকেইটা উৰিব নেকি ওপৰৰ পৰা তই ৰেচিপি বনাবি যে এইটো কাৰণে নকবি আৰু কিমান জ্বালাই সঁচাকৈ দেই কৰি থাকে বেছিভাগ মানে লাইটো কি কৰোঁ এনে ডাঙৰকৈ দি দিওঁ আজি মানে চাদা কাৰ্টন দিম মানে চাদা কাৰ্টন দিবি নেকি ড্ৰাই ফ্ৰাই কৰিব যিহেতু বন্ধুসকল মাংসখিনি এইটো কাৰণে মানে এইটো চাদা কাৰ্টন দি আছে চবেই কয় তপন ভাইৰ মানে কাটিং ষ্টাইলটো ভাল লাগে বোলে বহুতৰ
একচুৱেলি চাদা মলে যে সেইটো কাৰণে পুৰা এক্সপিৰিয়েঞ্চ হৈ গৈছে ইয়াৰ যোনে খাই চাদা আহি সৰস্বতীৰ আধা যোনে নাখায় চাদা গৰুতকৈ গাধা ন বুজিছে নে সৰু ডাইলগ আৰু দেই এইটো চাদা খোৱাবিলাকৰ ডাইলগ আৰু আজি যিয়ে চাইছোঁ বহুত টেষ্টি হ'ব দেই তই বনাবি যিহেতু মানে মিহি মিহি কাটি পিনি এইটো কাৰণে মানে অকণ ইউনিক হ'ব বুলি কৈছিলে এনেতো চবেই খায় ন ডাঙৰ ডাঙৰকৈ দি খায় ডাঙৰ ডাঙৰকৈ দি পেলাই আজি সৰু সৰুকৈ দি দিবগৈ আৰু মানে আমি অকণমান হ'লেও মানে ইয়াক মানে ইয়াক কিবা কৰিছোঁ আৰু বেলেগ ক'তছে বেলেগ এইফালে চাব এই ভিতৰতো যে ভাই এইটো উৰা ষ্টাৰ্ট হৈ গ'ল চালি না ঘূৰ ঘূৰ কৰি আছে এইটো পেলাই দিব লাগে আৰু পিঁয়াজটো মানে আজি অলপ বেলেগ ষ্টাইলত কাটিব আৰু বন্ধুসকল চাইজ কাটিম মানে বুজিছে নে এইটো এইটো ষ্টাইলত দিম মানে ন আজি ডাঙৰ ডাঙৰ এইটো ষ্টাইল এইখিনি হৈ গ'ল পিঁয়াজ আৰু এইফালে চাব লাই শাকখিনি কাটা হৈ গ'ল এতিয়া ভাইয়া কি কৰা হ'ব বহাই দিবি ন পানীটো পেলাই ল আৰু বন্ধুসকল কেৰাহীটো মানে অলপ ওখ কৰি দিয়া হৈছে যিহেতু ইটাখিনি মানে অলপ চাপৰ হৈ আছিলে এইফালে চাব 3 তলা বনাই দিছে মানে এইফালে এয়া চাব আমাৰ কাৰিকৰ পুৰা চুইং চাইং মাৰি আছে আৰু আজি কেৰাহীটো অলপ ফাটি যোৱাকৈ গৰম কৰিব তাৰপিছত এইফালে মাষ্টাৰ্ড অইল যাব মানে প্ৰথমতে নে কি শেষলৈ চাব ৰজত ভাই 6K হ'ব গৈ আছে আপোনালোকে অকণ মৰম চেনেহটো কৰিব মানে ৰজত ভাই অকণ ছাবস্ক্ৰাইব কৰি দিব আৰু লাগিলে যদি একটা মোবাইল আছে আৰু একটা জিমেইল খুলি ল'ব বুজিছে তেতিয়া ছাবস্ক্ৰাইব কৰিব যি কৰে কৰিব মুঠতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেল গৰম কেৰাহী গৰম হৈ গ'ল বন্ধুসকল এইফালে চাব তেলটো বেছি নিদিওঁ তেল অলপ দিছে যিহেতু ইমানটো তেলে মানে ইমানটোৱে বেছিয়ে হৈ যোৱা যেন পাইছোঁ আৰু কিন্তু আমাৰ মছলাবিলাক ভাজিবলৈ লাগিব না মছলাখিনিতো ভাজিবতো লাগিব এইটো এইফালে চাব এইখিনি আমাৰ এই পিঁয়াজটো কাটা পিঁয়াজটো যাব কাটা পিঁয়াজখিনি ইয়াত গ'ল প্ৰথমতে ধুনীয়াকৈ পিঁয়াজখিনি যাব প্ৰথমে পিঁয়াজখিনি যোৱাৰ পিছত ইয়াত ভাজি লোৱা হ'ব অলপ পিঁয়াজখিনি যে মই ইয়াত যে গাখীৰটো কাটি দিছিলোঁ যে ভাই সেইটো কাৰণে চাইছে নাই কেনেকৈ খুলি গৈছে পিঁয়াজখিনি ধুনীয়াকৈ খুলি গৈছে ন এনে খুলি যাব লাগে মানে পাংখুৰি টাইপ হৈছে নাই মজা হৈছে মানে খুলি যাব লাগে মানে চব বস্তু মানে মিহি মিহি নালাগে বুজিছ কুচি পিঁয়াজ চব জেগাত নালাগে মানে এনেকৈ কাটিং কৰি লাগে কোনে কোনে এনেকৈ পিঁয়াজ কাটে ক'বচোন আৰু আমাৰ পিঁয়াজ কাটিলে চকু পানী নোলায় কাৰণ আমি 2-3টা চেনি খাই পিনি কান্দিলোঁ বহুত কান্দিলোঁ আৰু যিমান পিঁয়াজ কাটিলে এতিয়া ভাই কি যাব এতিয়া লগত তোৰ চকু পানী ওলাই নাই ভাই পিঁয়াজ কাটিলে ওলাই বাৰু কেতিয়াবা কেতিয়াবা এইফালে চাব যাব আমাৰ মছলা আদা নহৰু আৰু এই জলকীয়া পিচাখিনি নহৰু জলকীয়া পেষ্ট পিচা আৰু ন মানে খুন্দা এতিয়া তপন ভাই পুৰা চেণ্ট ওলাব আৰু দেই আজি পুৰা আমাৰ কাৰিকৰ পুৰা বেলেগ ষ্টাইলত দি আছে আজি মানে পুৰা চাবচোন আৰু বন্ধুসকল এইফালে চাব এতিয়া মাংসখিনি দি দিব আৰু ইয়াত মানে ইয়াত এতিয়া ধুনীয়াকৈ এইটো বইল কৰা মাংসখিনি বুজিছেনে মানে যিমান ক'লেও জানা নাই তেলটো নিদিবি বুলি ক'লে তেল দিয়েই মানে কি কওঁ ইমানে তেল হৈছে মানে মানুহবিলাকৰ মানে কথা ক'লে নুশুনে চাব মাংসখিনি গ'ল আৰু ইয়াত
বন্ধুসকল এতিয়া যাব এইফালে নিমখ আৰু হালধি নেকি ভাই এটা নিমখটো মানে একটা আইডিয়া আছে মানে মোৰ এই আইডিয়া মতে দিছে আৰু নহ'লে বেছি হৈ যাব যিহেতু আইডিয়া বুলি আইডিয়া চিম বুলি নাভাবিব আৰু এইফালে হালধি গ'ল লগত হালধি অকণ বেছি হ'লেও এফেক্ট নপৰে গম পাইছে না গাৰ বিষ কাটে নেকি হালধিটো সবৰ ৰিকুৱেষ্টৰ মতে ৰেচিপিটো লৈ আনিছোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব মুঠতে বাছ ইমানটোৱে আৰু বেলেগ একো নালাগে আৰু আপোনালোকৰ আশীৰ্বাদ মৰম আৰু ছাবস্ক্ৰাইব এই তিনিটাটো ইম্পৰ্টেণ্ট আৰু এইটো মানে তেতিয়ালৈ ভাজিব লাগিব বুজিছে না ভাই যেতিয়ালৈকে ইয়াত তেল ওলাই নাযায় মানে তেলটো ওলাই নাযায় ন তেলটো ওলাই যোৱাৰ পিছতহে মানে আমি লাই শাকটো দিম লাই শাকখিনি দি দিবগৈ আৰু এইফালে চাবচোন ছাইডত লাই শাকখিনি কাটি থোৱা আছেগৈ এইফালে চাবচোন বন্ধুসকল মাংসখিনি মানে তেলখিনি এৰি আছে আৰু লাহে লাহে তপন ভাই কোৱা মতে আৰু মানে যদি আপোনালোকে এনেকৈ যদি খাই নহয় তেতিয়াহ'লে এই মাংসবিলাক 1 পিচ বা 2 পিচ খালেই মানে পেট ভৰি যায়গৈ ন মনটো মানে আপোনাৰ মানে আৰু খাব মন নকৰিব যেতিয়া নেকি ই তেলটো এৰি দিব সেই সময়ত মানে আমি লাই শাকটো দি দিম মানে লাই শাকটো দিয়াৰ পিছত সেই লাই শাকতে মানে তেলতে মানে লাইটো ভাজা হ'বতো তেতিয়া খাই চাবচোন আপোনালোকে এনেকৈ মোৰ নিচিনা বনাই খাই চাব তেতিয়া বুজি পাওঁ মানে তেতিয়া গম পাব আৰু তপন ভাই বনোৱা মতে আৰু মাজত আমি 1 কেজিমান মাংস লৈছিলোঁ মই ডান্সাৰ আৰু পাচিঘাটৰ ল'ৰা এজন আছিলে সদায় তামাম পূৰা চটাইছে ন আৰু বন্ধুসকল আপোনালোকে দেখা পাইছে মাংসখিনি কেনে ৰঙা ৰঙাকৈ ভাজা হৈ গৈছে তেলটো ইয়াৰ যিমানটো এৰিব আছিলে এৰিছে আৰু আৰু এৰিব ন আৰু এৰিব সেইটো আমি এতিয়া নেৰাওঁ আৰু এতিয়া আমি লাই শাকটো ইয়াত এপ্লাই মানে ইয়াত দি আছোঁ ঢাল দিবগৈ আৰু কাটা লাই শাকখিনি আৰু এইফালে চাব সৰু সৰুকৈ কাটিছিলে যিহেতু কোনে কোনে এনেকৈ খাই পাইছে বন্ধুসকল কমেণ্ট ছেকশ্যনত জনাবচোন জনাব ভাই এক্সট্ৰাকৈ নিমখ দিবিগৈ নেকি আকৌ নাই নিদিওঁ আৰু নালাগে আৰু ন বাহ কি মজা লাগিছে দেই চাই পেলাই পুৰা সেউজীয়া সেউজীয়া হৈ গৈছে মানে গোটেই এতিয়া আমি ভোমোৰা কৈ আছিলোঁ সেইটো ওলালেই আৰু উপায় নাই আৰু ন পুৰা ড্ৰাই ফ্ৰাই কৰি আছে বন্ধুসকল এইফালে বন্ধুসকল ফাইনেলি সেইফালে আমাৰ মাংস বনাই ৰেডি মানে আমাৰ যোনটো নি এইটো লাই শাকটো অকণ এনে দেখিছে এইটো অকণ এনেকুৱা টাইপৰে থাকিব লাগে মানে কৰে আৰু তেতিয়া খাই ভাল লাগে ন চাবচোন কি মজা লাগিছে চাই পেলাই কেনে লাগিছে আপোনালোকে জনাবচোন সেয়াই আছিলে আৰু বন্ধুসকল আজিৰ ৰেচিপিটো MC বাবাৰ ৰেচিপি কেনেকুৱা লাগিছে জনাব আৰু নমোৱা ষ্টাইল MC বাবাৰ এইটো একদম হেতাৰ পৰা নমাই দিছেগৈ আজি বা ফালে চাবচোন আমাৰ তপন ভাই বাকিব যিহেতু আলু পিটিকা ৰজত ভাইক দি দিছে দেই তই আলু পিটিকা নাখাওঁ নেকি নাখাওঁ আলু পিটিকা ফালু পিটিকা আৰে মাংস খাওঁ আমাৰ আলু পিটিকা খাম না क्या सोचता है MC बाबा को गजब का आदमी है भाई এফালে আমাৰ MC বাবাই আজি বাঢ়ি আছে দেই ভাতখিনি MC বাবা মানে মাংস থাকা আলু পিটিকা নাখায় এনেকুৱা কথা নেকি চাব প্ৰায় ভাতখিনি বাঢ়া হ'লগৈ আৰু এতিয়া মাংসখিনি বাঢ়িবগৈ ৰজত ভাইকে দি দিছোঁ থেংক ইউ দেই ধুনীয়াকৈ বনোৱাৰ কাৰণে আৰু খাইছা তাৰপিছত বুজি পাবি ঝাল কেনেকুৱা হৈছে থেংক ইউ পিছত হয় না গাইছ ঝালটো খালেহে গম পাওঁ মোৰে হাত পুৰি আছে লাগিলে ল'ব পাৰি আহিব আপোনালোকৰ কাৰণে থৈ দিছে এইফালে থৈ দিছে অলপ এতিয়া পৰি ষ্টাৰ্ট যাত্ৰা কৰিলোঁ নেকি ন প্ৰথমতে এবাৰ তই কৰি ল আৰু চাওক দেই
অতি উত্তম সোৱাদ তামাম সোৱাদ তামাম সোৱাদ ন খাই চাচোন খাম বাৰু খাম মজা লাগিছে এইফালে এক পিচ লৈ লৈছোঁ বন্ধুসকল এয়া দেই মজা কেনে লাগিছে কৈ দিয়ক অকণমান বহুত টেষ্টি হৈছে খাই জ্বলাও হৈছে কিন্তু ভালে লাগিছে আৰু এইটো থেংক ইউ দেই ভাজি দিয়াৰ কাৰণে মানে ইয়াত যোনটো নেকি তেলটো ওলাই দিয়াৰ কাৰণে একদম মানে নৰম হয় নহয় নৰম হোৱা নাই না মাংসটো অকণমান চিংগম টাইপৰ হৈছে না যি কি নহওক দেই মজা লাগিছে খাই পেলাই এতিয়া খাবই লাগে আৰু এইফালে চাব MC বাবা দবাই আছো দেই কথা কোৱাত নাই আৰু ইয়াৰ MC বাবা মাংস লৈছে এনে খাই চাওকচোন বনাইছোঁ মানে MC বাবা জিন্দাবাদ কৰিব আপোনাৰ খা অঁ খাই আছোঁ তই খাই ল আগত চল ফাইনেলি বন্ধুসকল এইফালে চাব লৈ ল'লোঁ লাই শাক আৰু এইফালে চাব মাংস মাংস আৰু ৰজত ভাই পুৰা ধামাকা দিছে ৰে ৰখাত নাম নাই আৰু MC বাবা জিন্দাবাদ না